Hello everyone, welcome back to Mostly Pay. আজিৰ ভিডিঅ'ত 2025 চনত অনুষ্ঠিত হোৱা ICC চেম্পিয়ন ট্ৰফিৰ ওপৰত কিছুমান প্ৰশ্ন আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। 2025 চনত কোনখন দেশে আয়োজন কৰিব ICC চেম্পিয়ন ট্ৰফি? পাকিস্তান। 2017 চনত অনুষ্ঠিত হোৱা শেষৰটো ICC চেম্পিয়ন ট্ৰফি কোনখন দেশে লাভ কৰিছিল? পাকিস্তান। প্ৰথম ICC চেম্পিয়ন ট্ৰফি কেতিয়া অনুষ্ঠিত হৈছিল? « 1998 চনত। কোনখন দেশত প্ৰথম ICC চেম্পিয়ন ট্ৰফি আয়োজন কৰা হৈছিল? বাংলাদেশ। ICC চেম্পিয়ন ট্ৰফি 2025 অনুষ্ঠিত হ'ব কেতিয়াৰ পৰা? « 19 ফেব্ৰুৱাৰীৰ পৰা। বৰষুণৰ বাবে 2002 চনত চেম্পিয়ন ট্ৰফিক কোন দুটা দলে ভাগ কৰিছিল? ইণ্ডিয়া আৰু শ্ৰীলংকাই। কোনটো দলে সৰ্বাধিক ICC চেম্পিয়ন ট্ৰফিৰ খিতাপ দখল কৰিছে? ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াই। ICC চেম্পিয়ন ট্ৰফি 2025ত কিমানটা দল আছে? আঠটা দল আছে। ICC চেম্পিয়ন ট্ৰফি 2025ত কিমানখন খেল অনুষ্ঠিত হ'ব? পোন্ধৰখন খেল। ICC চেম্পিয়ন ট্ৰফিত কোনে সৰ্বাধিক ৰান কৰিছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব।